কথাটো হ'ল যে কেইবাটাও নিউজ চেনেল ইতিমধ্যে বাজি আছে মোৰ নিউজ বা এনেকৈ ওলাই আছে যে বিশাল ফুকন আৰু সুমিৰ হেৰিয়াত মই পইচা থৈছিলোঁ সেইটো ফোন কৰি দিয়া না তো মিছাকৈ একো সঠিক তথ্য নোহোৱাকৈ মই আচলতে খুব দুখ পাইছোঁ আৰু খুব খং উঠিছে কিয় মিছা তথ্য দিব লাগে যোনটোত মই ইনভলভ নাই য'ত সুমিক চিনি পাওঁ সুমিৰ লগত এটা গানত কাম কৰিছোঁ মই আপোনালোকে জানে পদুলি বুলি এটা গান কৰিছিলোঁ মই সেই গানটোত সুমিয়ে অভিনয় কৰিছিলে সুমিৰ লগত সম্পৰ্ক মোৰ সেইখিনি এগৰাকী এক্ট্ৰেছ হিচাপে সেই গানটোত তেখেতক লোৱা হৈছিলে তাৰ বাহিৰে কোনো বিশাল ফুকনক মই আজিলৈকে লগ পোৱা নাই আৰু তাত কোনো মই পইচা বিনিয়োগ কৰা নাই গতিকে এই একো সঠিক তথ্য নোহোৱাকৈ কিয় ভুল তথ্য অসমবাসীৰ আগত দিছে যোনটো মোৰ সন্মানত আঘাত কৰিছে আৰু খুব দুখ পাইছোঁ যিহেতু গোটেইকেইটা যোনবিলাক চেনেল যিবিলাক চেনেলত বাজি আছে প্ৰগ্ৰেমৰ কাৰণে তেখেতলোকে ঠিকে ফোন কৰে যে এই বস্তুটো নিউজ বজোৱাৰ আগত বা লিষ্টখন পোৱাৰ আগত তেখেতলোকেতো ফোন কৰি সুধিব পাৰিলেন যে এইটো হয় নে নহয় তোমাৰ নামটো আহিছে এনেকৈ নে হয় নে নহয় এনে মিছাকৈ কিছুমান সেইকাৰণেতো আজিকালি নিউজবিলাকৰ ওপৰত আপোনালোকৰ ওপৰত ৰাইজে আস্থা হেৰুৱাইছে আপোনালোকে মিছা নিউজ কিয় কৰে মই সকলোকে কোৱা নাই যোনকেইটা চেনেলত মোৰ নিউজ বাজি আছে আপোনালোকে মিছা তথ্য কিয় দিয়ে সঁচাটো দিয়ক আপোনালোকে প্ৰমাণ সহকাৰে মোক একদম প্ৰমাণ সহকাৰে দিব লাগিব যোনকেইটাই মোক লিষ্ট উলিয়াই এনেকৈ বজাই আছে এই মিছা নিউজবিলাক কিয় প্ৰচাৰ কৰিছে মই ইনভেষ্ট কৰিছোঁ বুলি বিশালৰ তাত কোনে ক'লে এই মিছা তথ্যবিলাক নিদিব ৰাইজক আৰু এই সংক্ৰান্তত আচলতে ফোন চোন আহি আছে আৰু যোনবিলাক বস্তুত আচলতে আমি সোমাবলৈ বেয়া পাওঁ আৰু মই বাৰ বাৰ যিসকলে মোক ফোন কৰিছিলে মই তেখেতলোকক কৈছোঁ যে মই এইটো কাম নাই কৰা আৰু একজেক্টলি তেখেতলোকৰ হাতত একো প্ৰমাণ নাই জাষ্ট এটা TRPৰ কাৰণে মানে সাঙুৰি দি ৰাইজৰ মানে TRPটো ল'ব বিচাৰে এনেকৈতো নহয় সঠিক তথ্য দিয়ক সঁচা আৰু মই আপোনালোকৰ আগত আজি কৈছোঁ যিকেইটা নিউজ চেনেলে মোৰ নামটো এনেকৈ বজাই আছে একো তথ্য নোহোৱাকৈ বা তেখেতলোকে মোক সুধিব পাৰিলেহেঁতেন যে এনেইতো প্ৰগ্ৰেম চগ্ৰেমলৈ ঠিকেই মাতি থাকে আপোনালোকে সুধিব পাৰিলেহেঁতেন যে কিয় এইটো হয় নে নহয় গতিকে খুব আচলতে দুখ লাগিছে এনেই মিছা মানে কথা এটাত সাঙুৰ খোৱালে খুব দুখ লাগে আচলতে ভিত্তিহীন বাতৰি আচলতে এইবোৰ যিসকল ইনভলভ তাতে তেখেতলোকক ধৰক তেখেতলোকক আপোনালোকে হেৰি কৰক এনেই মিছাকৈ কিয় বেলেগক সাঙুৰিছে মই NKTV দেখা পাইছোঁ অ'কে ND24 নিউজ 18 আসাম টক্স হয় কিন্তু এখেতলোকে আকৌ এনেই প্ৰগ্ৰেমৰ কাৰণে ঠিকে ফোন কৰে যিমানখিনি আহিলে নিউজ 18 ডাঙৰকৈ এনেকৈ কিবা কয় আপোনালোকৰ হাতত কি প্ৰমাণ আছে আপোনালোকৰ হাতত বিশালৰ ওচৰত মই পইচা থোৱা কি প্ৰমাণ আছে যদি বিশালৰ ওচৰত পইচা থোৱা বুলি আপোনালোকে প্ৰমাণ দিব পাৰে কি কৰিব লাগে মই তাকে কৰিম এই মিছা কথা মিছা বাতৰি ৰাইজৰ আগত নিদিব আপোনালোকৰ প্ৰতি আস্থা হেৰুৱাইছে ৰাইজে সেইটো কাৰণে সঠিক তথ্য দিয়ক হয় বেয়া হৈছে যিবিলাক চলি আছে হাজাৰ হাজাৰ কোটি টকা মানে হেৰি হৈছে সেইবিলাক বেয়া হৈছে কিন্তু তাতে মই য'ত এই সম্পৰ্কটোত নাই তাতে বিশাল ফুকনৰ বোলে তাত বোলে মই পইচা থৈছোঁ এই আচৰিত ধৰণৰ কথাবিলাকত নিউজ আপোনালোকে নবজাব এইখিনিয়ে ক'ব লগা মই কিছুমান বস্তুত আমাৰ মানে আমি গান গোৱা মানুহতো তো এইবিলাক ধৰণৰ নিউজ আহি থাকিলে অকণমান খেলি মেলি হয় দুখ লাগে চ' মই ৰাইজৰ কাৰণে আছোঁ ৰাইজে মোক সদায়
মৰম দিছে, স্বীকৃতি দিছে, ৰাইজৰ কাৰণেহে মই মনটো মুনি নিবলগীয়া হৈছোঁ। গতিকে এইবিলাক বস্তু আপোনালোকে আমি বহুত কষ্ট কৰি, বহুত কষ্টৰ বিনিময়ত আজি ৰাইজে যে কিবা এটা স্বীকৃতি দিছে, কিবা এটা মৰম দিছে, আশীৰ্বাদ কৰিছে, বহুত কষ্ট। আপোনালোকে মানে হয়তো বুজি নাপাব এই কথাবিলাক। খালি প্ৰগ্ৰেম কৰাৰ সময়ত ঠিকেই লাগে আপোনালোক, এইবোৰ নকৰিব। মোৰ যথেষ্ট নিউজৰ যথেষ্টসকল লোক ভাল, যিসকল ভাল তেখেতলোকে এটলিষ্ট সুধিব পাৰিলে হয় যে এনেকৈ এনেকৈ তোমাৰ নামটো আহিছে, তুমি তাতে পইচাটো ইনভেষ্ট কৰিছা নেকি, পইচা দিছা নেকি? গতিকে এইখিনিকে ক'লোঁ। আৰু বাকী দুখীয়া শাস্তি পাওক, পুলিচ প্ৰশাসন আছে, হেৰি আছে, আইন আছে, বিচাৰ কৰিব। গতিকে মই এইটো কাৰণে এই লাইভটো ৰাখিলোঁ যে বিশেষকৈ আমাৰ যিসকল একাংশ নিউজে প্ৰচাৰ কৰিছে, আপোনালোকে নকৰিব এইবিলাক কথা। মিছাকৈ ৰাইজক, মানে মোৰ কথাটো লৈ কৈছোঁ দেই, মোৰ কথাটো লৈ কৈছোঁ, মিছাকৈ মই পইচা থোৱা বুলি মন্টুমণি শইকীয়া ডাঙৰ নিউজ নকৰিব, এইবিলাক নাপায়, দুখ লাগে। ধন্যবাদ সকলোকে। মোৰ অনুষ্ঠান আছে, মই গতিকে এইখিনি কথা খুব আমনি কৰিছে কাৰণে মই প্ৰথমতে লাইভটো আহিলোঁ। ধন্যবাদ।